চাওক আজি পুৱাই আমি উপস্থিত হৈছো CID কাৰ্যালয়ত আৰু CID কাৰ্যালয়ত এটা কথা আমি জানিব পাৰিছো যে আজি যদিও 14 দিন হৈছে কিন্তু কাইলৈহে তেওঁলোকক হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে যেহেতু 4জনকৈ লোকক বিশেষকৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত তেওঁলোকৰ 14 দিনৰ যি জিম্মা লোৱা হৈছিল সেই 14 দিনৰ জিম্মা তেওঁলোকৰ আজি সম্পূৰ্ণ হ'ব কিন্তু কাইলৈহে তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে কাৰণ যদি ক'বলৈ যাওঁ যে আজি কিছুমান টেকনিক্যাল কাৰণ আছে তেওঁলোকৰ আৰু তদুপৰি আৰু আমি যদি চাবলৈ যাওঁ তেওঁলোকৰ জেৰা হয়তো সম্পূৰ্ণ হোৱা নাই আজি যেহেতু গোটেই দিনটো আছে সেই দিনটো থকাৰ বাবে হয়তো কাইলৈ তেওঁলোকক 15 তাৰিখ যেহেতু কাইলৈ 15 তাৰিখে তেওঁলোকক 15 দিন সম্পূৰ্ণ হ'ব আৰু 14 দিন সম্পূৰ্ণ হ'ব আৰু 15 দিনৰ দিনা তেওঁলোকক আদালতলৈ লৈ যোৱা হ'ব হাজিৰ কৰা হ'ব আৰু তেওঁলোকৰ কালি CIDৰ মুৰব্বীগৰাকী এটা কথা কৈছিল যে 14 দিন জিম্মাতকৈ অধিক তেওঁলোকে জিম্মাত ল'ব নোৱাৰে কাৰণ আইনত নাই BNSৰ ধাৰাত সেইসমূহ নাই গতিকে তেওঁলোকে 14 দিনতকৈ অতিৰিক্ত দিন আৰু জিম্মাত ল'ব নোৱাৰে 14 দিন তেওঁলোকে সৰ্বোচ্চ দিন তেওঁলোকে জিম্মাত লৈছিল আৰু তাৰ পিছত কাইলৈ তেওঁলোকে কাৰাগাৰলৈ প্ৰেৰণ কৰিবই লাগিব আৰু কাৰাগাৰত এতিয়া কোনখন কাৰাগাৰত প্ৰেৰণ কৰিব সেই কথাটো কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই কাৰণ বিগত সময়ত যদি আমি চাবলৈ যাওঁ যে কিছুদিন মাত্ৰ 4-5 দিন মান পূৰ্বে দীপাংকৰ বৰ্মন ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত মূল অভিযুক্ত সেইগৰাকী কেন্দ্ৰীয় কাৰাগাৰতে আছে তেওঁক হত্যা কৰাৰ অপচেষ্টা এটা চলিছিল কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে সেই কথাটোৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত তেওঁলোকক যদি কেন্দ্ৰীয় কাৰাগাৰলৈ পঠিওৱা হয় তেনেহলে কিন্তু তেওঁলোকৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতো কিন্তু বিপদ অনিবাৰ্য কাৰণ তেওঁলোকক সহজে এৰি নিদিব জুবিনদাৰ যি অনুৰাগী আছে অনুৰাগীসকল সেই কয়দীৰ মাজতো আছে গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে যথেষ্ট তাতো বিপদজনক এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত এতিয়া আদালতৰ এতিয়া কোন জেললৈ কাৰাগাৰলৈ প্ৰেৰণ কৰে সেই কথাটো কিন্তু এতিয়া ধৰিব পৰা নাই কাইলৈ যেতিয়া তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ব হাজিৰ কৰোৱাৰ পাছতহে গোটেই কথাখিনি গম পোৱা যাব আৰু এটা কথা আমি বিপৰীতে যদি চাবলৈ যাওঁ তেনেহলে কালি 4গৰাকী প্ৰবাসী অসমীয়া আহিছিল এই CID কাৰ্যালয়লৈ যেহেতু তেওঁলোক ছিংগাপুৰত বাস কৰে আৰু ছিংগাপুৰৰ পৰা তেওঁলোকক ইয়ালৈ মাতিবৰ বাবে দুবাৰকৈ সমন দিয়া হৈছিল দুবাৰকৈ সমন দিয়াৰ পাছত তেওঁলোক প্ৰথমে এজন আহিল ৰূপকমল কলিতা আৰু কালি আহিল প্ৰথম অৱস্থাত আহিল 3জন আৰু পিছলৈ ভাস্কৰজ্যোতি দত্ত নামৰ আন এগৰাকী প্ৰবাসী অসমীয়া আহি উপস্থিত হলি তেওঁকো জেৰা চলোৱা হ'ল গোটেই নিখা জেৰা চলোৱা হ'ল অৰ্থাৎ ক'বলৈ গ'লে তেওঁক 2:30 বজাত ইয়াৰ পৰা যাবলৈ দিয়া হৈছে গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে প্ৰবাসী অসমীয়া সকলো এই মুহূৰ্তত কিন্তু তেওঁলোকেও হাৰি যোৱা নাই প্ৰত্যেককে যিমান পাৰে সিমান কথা সুধিছে গোটেই কথাখিনি সুধিছে কি হৈছিল কেনেকৈ হৈছিল কিয় হৈছিল এই সম্পূৰ্ণ কথাবিলাক সুধিছে আৰু খুদাৰ পাছত তেওঁলোকক যাবলৈ দিছে আজি পুনৰ তেওঁলোকক মতাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ আমি বিগত সময়ছোৱাত আমি যদি চাবলৈ যাওঁ যিসকল লোকক ইয়ালৈ মাতিছে ভাষ্য ল'বলৈ বা জেৰা কৰিবলৈ তেওঁলোকক মাতিছে প্ৰত্যেককে কিন্তু 3 পৰা 4 দিন তেওঁলোকক জেৰা কৰি আছে সেই ফালৰ পৰা যদি চাবলৈ যাওঁ আমি তেনেহলে প্ৰবাসী অসমীয়া কালি 3জন যেহেতু আহিছিল পিছৰ অৱস্থাত আৰু এজন আহিল 4জন সেই 4জনক আজি পুনৰ ইয়ালৈ মাতাৰ পুনৰ সম্ভাৱনা আছে তেওঁলোক কিছু সময় পিছতে হয়তো আহি পাবহি তেওঁলোকৰ আজি পুনৰ ভাষ্য লোৱা হ'ব তদুপৰি যিসকল মূল সেই ইয়াত পাৰ্টিৰ আছিল বিশেষকৈ তন্ময় ফুকনেই হওক বা অভিমন্যু তালুকদাৰেই হওক তেনেকৈ প্ৰায় 11 জনৰ নাম প্ৰস্তুত কৰিছিল CIDয়ে আৰু সেই 11 জনৰ ভিতৰত ইতিমধ্যে 5 জন আহি উপস্থিত হৈছে বাকি 6 জন এতিয়াও আহিবলৈ বাকি আছে তাত তন্ময় ফুকন আছে যিয়ে ইয়াত পাৰ্টি বুক কৰিছিল যিগৰাকী জুবিন গাৰ্গৰ পুৰণা এগৰাকী সতীৰ্থ পুৰণা এগৰাকী বন্ধু সেই তন্ময় ফুকন এতিয়াও আহি পোৱা নাই গতিকে তন্ময় ফুকনৰ ওপৰত দৃষ্টি নিবদ্ধ আছে সকলোৰে তদুপৰি অভিমন্যু তালুকদাৰ যিয়ে গোটেই এই এছ'চিয়েশ্যনখনৰ ছিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়া এছ'চিয়েশ্যনৰ তেওঁ সভাপতি তেওঁ আছিল সেই ইয়াত পাৰ্টিত গতিকে সেই 11 জনৰ ভিতৰত তেওঁ অন্যতম গতিকে সেই অভিমন্যু তালুকদাৰো আহিব লাগিব গোটেই প্ৰক্ৰিয়াটো চাবলৈ গ'লে এজন এজনকৈ যেহেতু মাতি আছে সকলোকে সেই ক্ষেত্ৰত তেওঁলোকে নিশ্চয় সহাৰি জনাইছে আৰু সহাৰি জনাবলৈ বাধ্য কাৰণ দুবাৰকৈ CIDয়ে সমন জাৰি কৰিছে প্ৰথমবাৰত তেওঁলোকে কেৱল এজন লোকক মাতি আনিবলৈ সক্ষম হৈছিল সেইজন হৈছে ৰূপকমল কলিতা আৰু তাৰ পিছত তেওঁক যাবলৈ দিয়া হৈছিল পুনৰ উৰা মাৰিছিল ছিংগাপুৰলৈ আৰু তাৰ পিছত বাকি কালি 4জন আহিল আৰু বাকি কেইজন 6জন এতিয়াও আহিবলৈ বাকি আছে মুঠৰ ওপৰত এই তদন্ত প্ৰক্ৰিয়াটো খুব ক্ষিপ্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এটা কথা ক'ব বিচাৰিছো এইখিনিতে যে আজি বিয়লি
সাংবাদিক বুদ্ধিজীৱীকে ধৰি কেইবাজনো লোকক আজি চৰকাৰে ভিচেৰা ৰিপৰ্টটো দেখুৱাবৰ বাবে তেওঁলোকক নিমন্ত্ৰণ জনাইছে। এই ক্ষেত্ৰত যদি চাবলৈ যোৱা যে ভিচেৰা ৰিপৰ্টত চাই তেওঁলোকে কেনেকুৱা কি তথ্য লাভ কৰে সেয়া আমি বিয়লি ভাগলৈ গম পাম। গতিকে এই ক্ষেত্ৰত এতিয়া আমি ক'ব নোৱাৰিম, কিন্তু ভিচেৰা ৰিপৰ্টত যে ভয়ংকৰ তথ্য আছে সেয়া কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে। যিহেতু যথেষ্ট কালি CIDৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কিন্তু যথেষ্ট কথা কিছুমান কৈছিল। আমি সেইখিনি কথা যদি আমি উনুকিয়াই চাবলৈ যাওঁ তেনেহ'লে কিন্তু এই যিসকল লোকক প্ৰবাসী অসমীয়াই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক, শ্যাম কানু মহন্তই হওক, অমিত প্ৰভা মহন্তই হওক বা শেখৰ জ্যোতি গোস্বামীয়ে হওক, এইসকলক যি ধৰণে আচলতে জেৰা চলাই আছে এইসকলে কিন্তু নিস্তাৰ নাপাব, সহজে নিস্তাৰ নাপাব। যিহেতু দেখিছে আপোনালোকে সকলোৱে কিদৰে আজিও যদি আপুনি চাবলৈ যায় এই পুৱাৰ ভাগতো তাত সমাধি ক্ষেত্ৰত কিন্তু যথেষ্ট লোকে এতিয়াও ম্ৰিয়মান হৈ আছে শোকত। জুবিন গাৰ্গক হেৰুৱাই আজিও ম্ৰিয়মান হৈ আছে। গতিকে সকলোৱে কান্দি আছে। আজি তেওঁলোকৰ এই যি জুইকুৰা জ্বলি আছে সেই জুইকুৰা কিন্তু নুমুৱাৰ কিন্তু ইমান সহজ নহ'ব। গতিকে প্ৰত্যেকগৰাকী অসমীয়াই আজিও কান্দি আছে জুবিন গাৰ্গক হেৰুৱাই। গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে এইসকল যি দোষী, যিয়ে তেওঁলোকে নেগলিজেঞ্চ কৰিছিলে, সেই নেগলিজেঞ্চ কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো ধৰণৰ ৰেহাই যে নাপাব সেয়া কিন্তু নিশ্চিত হৈ পৰিছে। আৰু এতিয়া কথাটো হ'ল এওঁলোকক কাইলৈ যিহেতু জেললৈ পঠাব, জেললৈ পঠোৱাৰ পাছত এতিয়া কোনখন জেললৈ পঠায় সেয়াটো কিন্তু এতিয়া ক'ব পৰা হোৱা নাই। গতিকে খুব এই ক্ষেত্ৰত এই মুহূৰ্তত আমি ক'ব পৰা নাই। কিন্তু এটা কথা ঠিক যে CIDৰ ফালৰ পৰা বা SITৰ ফালৰ পৰা যিসকলে বৰ্তমান জেৰা চলাই আছে, যিসকলক জেৰা চলাই আছে প্ৰত্যেককে কিন্তু সোধপোছ আৰু বা ভাষ্য গ্ৰহণ তেওঁলোকৰ প্ৰত্যেকৰে কৰিছে। ন্যায়িক আয়োগ এখনো গঠন কৰি দিছে। সৌমিত্ৰ শইকীয়া এগৰাকী দায়িত্বশীল ন্যায়াধীশ, তেখেতে এই ভাষ্যসমূহ গ্ৰহণ কৰি আছে। গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে এখন শক্তিশালী অভিযোগনামা যে দাখিল হ'ব আদালতত সেয়া কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে। কবৰী চাওক, এই ক্ষেত্ৰত ইতিমধ্যে মই জনাইছো যে এতিয়াও 6জন আহিবলৈ বাকী আছে। তন্ময় ফুকন, অভিমন্যু তালুকদাৰ তেনেকৈ ধৰি কেইবাজনো এতিয়াও বৰ্তমান আহিবলৈ। ঐত্ৰেয়ী বৰঠাকুৰ তেখেত আৰু এগৰাকী নাম আছে ঐত্ৰেয়ী বৰঠাকুৰ, তেওঁ এছ'চিয়েশ্যনখনৰ সম্পাদক। গতিকে এই ক্ষেত্ৰত তেওঁলোকো আহিব লাগিব। কাৰণ ইয়থ পাৰ্টিত যেনেকৈ তেওঁলোকে ফূৰ্তি তেওঁলোকে গৈছিলে, গা ধুইছিলে, তাত গা ধোৱাৰ পাছত কি অৱস্থাৰ সৃষ্টি হৈছে, খণ্ড খণ্ডকৈ তেওঁলোকে ভিডিঅ' এৰিছিল। কালি এটা কথা ৰাজহুৱা হৈছিল যে খণ্ড খণ্ডকৈ ভিডিঅ' অমিত প্ৰভাই কৰি আছিল। আৰু অমিত প্ৰভাই শেষৰ যিটো ভিডিঅ' য'ত জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ যিটো ভিডিঅ', মৃত্যু হোৱাৰ সময়ৰ ভিডিঅ', সেই ভিডিঅ'টো ডিলিট কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ তেওঁৰ নিৰ্দেশ মতে। গতিকে এই ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মাই যথেষ্ট মতালি কৰিছিল তাত নিশ্চয়। কাৰণ গোটেই ভিডিঅ'বিলাক যেতিয়া ভাইৰেল হৈ যাব পাৰে তেতিয়া সিদ্ধাৰ্থ শৰ্মাৰ আৰু বিপদ হ'ব পাৰে, সেই কথা হয়তো তেওঁ অনুমান কৰিব পাৰিছিল। যাৰ বাবে সিদ্ধাৰ্থ শৰ্মাই অমিত প্ৰভাক আচলতে এক প্ৰকাৰৰ দম দিছিল বুলি ক'ব লাগিব। তেওঁ তাৰপিছতেই অমিত প্ৰভা মহন্তই এইসমূহ ভিডিঅ' ডিলিট কৰাৰ কথা ইতিমধ্যে SITক স্বীকাৰ কৰিছে। সেই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে সিদ্ধাৰ্থ শৰ্মাৰ কিন্তু বিপদ আৰু বাঢ়িব পাৰে। আৰু এইখিনি কথা এতিয়াও যিহেতু তদন্ত প্ৰক্ৰিয়াত আছে, তেওঁলোকক বৰ্তমান তদন্ত চলাই আছে। আজিও শেষবাৰৰ বাবে তেওঁলোকক জেৰা চলাব, তেওঁলোকৰ ভাষ্যসমূহ শেষবাৰৰ বাবে ল'ব আজি। তাৰপিছত তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰা হ'ব। আদালতত নিৰ্ধাৰণ কৰিব তেওঁলোকক ক'ত ৰাখিব। হয়তো তেওঁলোকক অসমৰ বাহিৰলৈ লৈ যাব পাৰে, পশ্চিমবংগলৈ লৈ যোৱাৰ এটা কথা বৰ্তমান চৰ্চা চলি আছে। তেওঁলোকক পশ্চিমবংগলৈ নিয়াৰ বাহিৰে কিন্তু অসমৰ জেলত যে ৰাখিব পাৰিব এয়া কথা কিন্তু ধৰিব পৰা নাই।